নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। ৰাতিপুৱা এয়া গুড মৰ্ণিং জনাইছোঁ সকলোকে। সকলোৰে দিনটো শুভ হওক। আৰু এয়া পুৱাৰ পৰিৱেশ। মই মুখতে ব্ৰাছডাল লৈ পানি ছাদখনতে খোজকাঢ়িছোঁ, অকণমান ইফালে সিফালে চাইছোঁ। এই খুটুং খাটাং শব্দকেইটা শুনিছে যে এইটো এই দাদাই বাম খেতি কৰিছে, গোটেই গুৱাহাটীবাসীক খুৱাব বোলে চাদৰ ওপৰতে খেতি কৰি। সেয়া মই মুখতে ব্ৰাছডাল লৈ পানি ছাদখনতে হেৰি কৰি আছোঁ আৰু ভিডিঅ' কৰি আছোঁ। তাৰপিছত এইফালে চাউল দি থোৱা আছে চাহখনত, সেইটো পাৰ পোকা মাৰি আছে। আমি থকাৰ কাৰণে অহা নাই খাবলৈ, আমি গ'লেহে আহিব। সেয়া আমি ভিতৰে সোমাই আহিলোঁ, তাৰপিছত নামিলে পাৰ চৰাই, তাৰপিছত কপৌ আহে। এইবোৰ চব পাৰৰ লোকৰ দেই। কপৌ চৰাই আহে আৰু ঘনচিৰিকা আহে, কেইবাবিধো চৰাই আহে। তাৰপিছত এয়া মুখ চুখ ধুই কৰি পানী গিলাচটো বৰ ধুনীয়া জিলিকিছে দেই, একদম ডায়মণ্ড জিলিকা দি জিলিকিছে। হা বাপৰে, দেখিয়ে লোলাই গৈছে। আও খাম লিখা লাগি গৈছে। গিলাচটোকে যেন খাই দিম লিখা লাগিছে। একদম ডায়মণ্ড লিখা লাগিছে, একদম জিলি পানীটো। সেইফালে পাৰকেইটা কেলৈ জোপোকা মাৰি আছে জানো, আকৌ মানুহকেইটা আহিলে গুচি যায়গে। মানুহকেইটা সোমাই গ'লেহে আকৌ টাবলতে নামি আহে। সেইটো পানী শুকা মাৰিলেও এয়া দেখিছে নাই, সঁচাকৈ বৰ ধুনীয়া জিলিকিছে দেই। পানীৰ কালাৰ আৰু পানীটো কালাৰ নাই ন। সেই ঘৰটো দেখিছে নাই, এই পাৰখিনি, সেইখিনি সেই মানুহ ঘৰে। তাৰপিছত ডাইৰেক্ট পঢ়া টেবুলহে আৰু পঢ়া টেবুলত এয়া এইবোৰ কালি পঢ়া থাকি তেনেকৈ থাকিলে। সেই কিতাপৰ জেগালৈ নাযায়েই মোৰ, য'তে ত'তে এৰি দিওঁ আৰু য'তে ৰাতি ত'তে কাটি বুলি নে কিবা এটা কথা এষাৰ আছে যে। তাৰপিছত সেইবোৰ সামৰি কৰি এতিয়া পলিটিখন দিয়ালোঁ। পলিটিখন মানে মই পঢ়াৰ ৰুটিনখন চেঞ্জ কৰিছোঁ বুলি কৈছিলে। মোৰ ৰুটিন চেঞ্জেই হৈ থাকে, আকৌ 2 দিনমানৰ পিছত দেখিব আকৌ বেলেগ কিবাহে দেখিব আপোনালোকে। এইবোৰ নেদেখেই। এই পলিটি উলিয়ালোঁ আৰু পলিটি মানে বিশেষকৈ ষ্টাডি IQ কি বুলি কয়, ত্যাগী ছাৰ, যিজন শশাংক ত্যাগী যে, তেখেতৰ ক্লাছত 2টা ভাৰ্চন আছে, এটা হিন্দী ভাৰ্চন আছে, এটা ইংলিছ ভাৰ্চন আছে। আপোনালোকে যোনটো ভাল পায় সেইটো চাব। মই ইংলিছ ভাৰ্চনটো চাইছোঁ মানে, কিন্তু গোটেইখিনি চোৱা নাই। প্লেলিষ্ট বনোৱা আছে, 45টা 50টামান ভিডিঅ' আছে নেকি। আপোনালোকে প্ৰথমবাৰ চাওঁ বুলিলে চাব পাৰিব। মই চব নাই চোৱা, 2-এটা যিকেইটা দৰকাৰ মানে প্ৰয়োজন বুলি ভাবিছোঁ সেইকেইটা চাইছোঁ, নহ'লে কিতাপেই চাওঁ। চাই এয়া পঢ়ি কৰি তাৰপিছত এয়া ব্ৰেকফাষ্ট মানে কিনো, স্মুথি জুচটা বনালোঁ। ABCD স্মুথি জুচ। ভাবিছে চাগে কি ABCD, দেখুৱাম বাৰু ABCD মানে কি। বৰ ধুনীয়া লাগিছে দেই, খাবলৈও ভাল আছিলে দেই। এয়া এপল, A for apple, B for banana, C for coconut milk, D for dry fruit. এয়াই হ'ল ABCD স্মুথি জুচ। তাৰপিছত এইবোৰ গোটেই পৰা কাটি কুটি মিক্সাৰত মাৰি ল'লোঁ আৰু মিক্সাৰ মাছটো কিনিবলৈ মন যায়। তাৰপৰা এয়া টেবুললৈ আনি ল'লোঁ। ইয়াৰ শ্বৰ্টছ এটা বনাইছিলোঁ, শ্বৰ্টছটো বনালোঁ। তাৰপিছত সেইবোৰ কৰি থাকোঁতে টাইম বহুত যায় নহয়, কালাৰেই চেঞ্জ হৈছেগৈ আৰু মানে আপেল দিয়া আছে যে, ড্ৰাই ফ্ৰুট যে আছে যে, কালাৰটো চেঞ্জ হৈ গৈছে। আৰু কি হ'ল মানে, এই গিলাচটো এগিলাচ ওলায়ো আপোনাৰ আৰু আধা গিলাচ ওলালে। মানে মোক খাই শেষেই কৰিব নোৱাৰিলোঁ মানে। তাৰপিছত ইমান দামী বস্তু এইবোৰ। তাৰপিছত লাহে লাহে খাই শেষ কৰিলোঁ আৰু। তাৰপিছত এই জুচ খাই মই কি কৰি আছোঁ গম পাইনে? এইখন হৈছে প্ৰিভিয়াছ ইয়াৰ বুক হয় এখন। মানে মোৰ ওচৰত পেপাৰ কালেক্ট নাই কাৰণে মই কিতাপ এখন কিনি লৈছোঁ। আপোনালোকৰ যদি পেপাৰ কালেক্ট নাই তেতিয়া কিতাপখন কিনি ল'ব। আৰু এইখন মই 2 ঘণ্টাত মানে GS পেপাৰখনৰ কথা কৈছোঁ, CSET-খনৰ কথা নাই কোৱা। ইয়াত CSET নাই, CSET 3খন দিছে, শেষত দিছে নেকি, চোৱা নাই মই আজিলৈকে দেই। মই এখন মানে 2 ঘণ্টাত শেষ কৰিবলৈ চেষ্টা কৰা নাই, এইটো এনালাইচিছ কৰিছোঁ। তেতিয়া মানে কি হয়, এইবোৰ এনালাইচিছ কৰিলে মানে পলিটি, হিষ্ট্ৰী, ইকনমি গোটেইখিনি জিঅ'গ্ৰাফি মাৰি যায় যে। তাৰপিছত সেইকাৰণে পলিটি কিতাপো দেখিছে, লুচেন দেখিছে, চব দেখিছে যে, মানে যিটো মানে হেৰি কৰা নাই সেইটো মানে ৰিভিজন টাইপ হৈ গৈছে আৰু সেইটো চাই কৰি। তাৰপিছত এয়া সামৰিলোঁ। এয়া চাই কৰি সামৰি পানি একেচতে দুপৰীয়া ভাত সাজ বনাবলৈ সামৰিছোঁ দেই। এইবোৰ দুপৰীয়া ভাত সাজ বনাবৰ কাৰণে সামৰিছোঁ। দুপৰীয়া ভাত সাজনো কিন্তু চিম্পুলকৈ, মই খোৱাত ইমান জুতি বুটি লগাই নাথাকোঁৱে, মানে পটাপট হোৱাকৈ। মানে ভাত পাৰিলে দুসাঁজৰ কাৰণে দিনত বনালে ৰাতিলৈও বনাই দিওঁ। চব্জিটো বনালে মানে থৈ দিওঁ আৰু তেনেকৈ, ৰাতিলৈ যাতে অকণমান চব্জি অকণ বনালেই হৈ যায়, তেনেকুৱা টাইপত মানে টাইম মেনেজমেণ্ট কৰিছোঁ আৰু। নহ'লে কিমান একেবাৰকে ভাত পানী বনোৱা, কাঁহী বাতি ধোৱা একেবাৰকে কৰি থাকিব, নহয় জানো? আপোনালোকৰ ৰুমত থকা সকলেতো বুজি পাই চাগে এইবিলাক। তাৰপৰা আৰু দুপৰীয়া ভাত সাজনো কি বনালোঁ, কি বুলি কয়, কালিৰে আপোনাৰ মাছ অকণমান আছিলে, সেয়া থৈ দিছিলোঁ। তাৰপৰা এয়া ঢেকীয়া, আলু, বুটেৰে এখন বনাই ল'লোঁ, মানে কি শুকান ভাজি বনাই ল'লোঁ। তাৰপিছত সেয়া মাছৰ সেই অকণমানে দিওঁ, তেনেকৈ খালোঁ।
বুট ভাজিনো কি দেখুৱাব লাগে আৰু ঢেকীয়া ভাজিনো কি দেখুৱাম, তথাপিতো অকণমান কেনেকেনো লৰাই কৰি বনালোঁ সেই দেখুৱাই দিছোঁ আৰু। খাবলৈ ভাল আছিলে, ঢেকীয়া খাই ভাল লাগে। ঢেকীয়াৰ কাহিনী এটা যে ওলাইছিলে আগতে, কি আছিলে বাৰু কাহিনীটো মই পাহৰি গ'লোঁ, সেইটো মনত পেলাব লাগিব। ভাল কাহিনী নহয়, কিবা বেয়া কাহিনী এটা আছিলে নেকি। তাৰপৰা প্ৰথমতে আলুখিনি সিজালে, আলুটো সিজিবলৈ টাইম লাগে যে, তাৰপিছত বুটখিনি তিয়াই থোৱাই আছিলে, তাৰপিছত বুটখিনিতো সিজোতে বেছি টাইম নালাগে, সিজিয়ে আছে আৰু। তাৰপৰা আলু 50% সিজিলে, তাৰপিছত এয়া বুটো, তাৰপিছত বুট সিজিয়ে আছে, কোমলিয়ে আছে, আৰু অলপ সিজাৰ পিছত আৰু ঢেকীয়াখিনি দিম। ঢেকীয়াখিনি আকৌ আমাৰ ওচৰতে বজাৰখন বহে নহয়, বজাৰখনৰ পৰা আপোনাৰ পাহাৰীয়া মামীসকল আহে নহয়, তেখেতসকলৰ পৰা আনিছিলোঁ এয়া ঢেকীয়াখিনি বৰ দীঘল দীঘল হ'ল কাটোতে, অলপ চুটি চুটি কৰিব লাগিছিলে। নাই একো নাই, এইবিলাক এনেও সিজি যাব, কেঁচা বস্তু। এইবোৰ সেউজীয়া শাক পাচলি এইবিলাক খাই থাকিব লাগে। মোৰ খোৱাই নহয় ইমান, আমি আৰু সহজতে পোৱা মাছ মাংসকণহে বেছিকৈ খাবলৈ চেষ্টা কৰোঁ আৰু। এইবোৰ ব্ৰইলাৰ চালানী মাছ এইবিলাক এৰিবই লাগে মানুহে খাবলৈ। আৰু ব্ৰইলাৰ নাথাকোঁতেনো কেনেকৈ মানুহে খাই চলি আছিলে, হয় নহয় বাৰু? সেইকাৰণে ব্ৰইলাৰটো এভইডে কৰিব লাগে। মইতো ব্ৰইলাৰ নাখাওঁৱেই প্ৰায়, একদম উপায় নাইকিয়াতে খাওঁ খাবলৈ মন গ'লে মানে। এয়া ঢেকীয়া ভাজি হ'লেই আৰু, এয়া নিমখ অকণমান কম হৈছিলে, দি দিলোঁ আকৌ। শুকান ভাজি এনেকৈ খালে ভালেই লাগে বাৰু খাই। হৈ গ'ল আৰু ভাত সাজ চাওঁ আহক কেনেকৈ হেৰি কৰিছিলোঁ, সজাই লৈছিলোঁ। সজাই মানে কিনো কাঁহীখনত উলিয়াই লোৱা আৰু সজোৱা মজোৱা বুলি কিনো কথা আছে, লৈ খাব লাগে আৰু। সেই আপোনালোকক দেখুৱাবৰ কাৰণে এইবোৰ হেৰি ভাগ ভাগ কৰি থাকি পিনি দেখুৱাই থাকিব লাগে সজাই মজাই। আইও ভাতখন ভাগিতে লাগি পুৰিলেহে। এয়া মোৰ পানী বটলটো, জলকীয়াটো, এয়া বুট আৰু আলু, ঢেকীয়া, এয়া মাছ যোৱাকালি ৰাতি বনোৱা, অকণমান মানে এজনী মানে আধা নহয় তাতকৈ কম থৈ দিছিলোঁ আৰু। এয়া মই খাই লওঁ, খাই কৰি একেবাৰে এটা মই সন্ধিয়া আহে আৰু দেই। এতিয়া মই ৰেষ্ট কৰোঁ, ভিডিঅ' এডিট কৰোঁ। তাৰপিছত এয়া সন্ধিয়া এয়া কি মানে C-SET পেপাৰখনত বিশেষকৈ মই ৰিজনিং চবেই পাৰে, চবেই বা ভাল পায় কৰি পানি, মই কিন্তু ৰিজনিং প্ৰেক্টিচ কৰি হ'লেও বা মানে ৰিজনিং ভাল নাপাওঁ মানে। মই ৰিজনিং প্ৰেক্টিচো নকৰোঁ, নকৰোঁ মানে। যিখিনি জানো আৰু পৰীক্ষাৰ আগত 2-3মান অকণমান চাই লওঁ আৰু। তাৰপৰা তাৰ ভিতৰতে এইটো পাৰিলোঁ, নোৱাৰিলে নাই মানে। ৰিজনিংটো কমন চেঞ্চৰ কথা নহয় জানো। তাৰপিছত এয়া C-SETখিনি এই বহীখনত কৈছিলোঁৱে মই এবাৰ, চাইছে যদি ভিডিঅ'টো, বহী 3খনমান আছে, গোটেই 3খনতে চব কৰি থোৱা আছে মানে। সেয়া চাই থাকিলে হয় আৰু। তাৰপিছত মই এতিয়া প্ৰেক্টিছে কৰি থাকোঁ মাজে মাজে। এনেই মই ভিডিঅ'বিলাক চাই থাকিবলৈ দৰকাৰ নাই আৰু, এতিয়া মাজে মাজে প্ৰেক্টিচ কৰি থাকিলে হৈ গ'ল আৰু। তাৰপৰা এয়া ৰাতি সাঁজটো খাই কৰি আৰু শুমহে আৰু। ৰাতি সেয়া দিনৰ বুট ভাজি, আলু ভাজি, ঢেকীয়া ভাজি সেয়া থৈছিলোঁ, দালি সেয়া থৈ দিছিলোঁ আৰু। মই কৈছিলোঁ যে সৰহ হ'লে মানে থৈ দিওঁ বুলি, এয়া থৈ দিছিলোঁ। বাৰু মই এতিয়া খাই লওঁ, খাই কৰি তাৰপিছত শুই যাওঁ আৰু। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, বাই বাই।